Hello, my name is Ankita Bhattacharya, and this is the fourth and the last part of our documentary on 19th Ras Mahotsava 2023, Nalbari, Assam. Lastly, this fourth part features Putala Nas Ras, which is a tradition of Nalbari Ras Mahotsava since ages, showcasing its traditional charm and storytelling through vibrant enchantment. These are some clips of Putala Nas Ras. এই সভাসদ কংসৰ ভৃত্য যত অগাসুৰ বকাসুৰ আদিকে ধৰি শ্ৰীকৃষ্ণই বধ কৰি কংসৰ খঙত অগ্নিশৰ্মা হৈ পুতনাক মাতিলে। পুতনাই কংসৰ আদেশ পাই শ্ৰীকৃষ্ণক বধৰ বাবে গোকুললৈ গমন কৰিলে আৰু মায়াৰ বলেৰে এক সুন্দৰী হৈ নন্দৰ গৃহত প্ৰৱেশ কৰিলে। তাৰ পিছে যি ঘটনা ঘটিল দেখহ শুনহ নিৰন্তৰে হৰি বল হৰি বল। যশোদা যশোদা কোন কোন বাৰু তুমি কিয় বা মোৰ ঘৰত প্ৰৱেশ কৰিলা? তুমি মোক পাহৰি গৈছা যশোদা? মই তোমাৰ দুই সম্পৰ্ক ভনী। শুনিব পাইছো তোমাৰ হেনো পুত্ৰ জন্মিছে। মোৰ ভনীৰ পুত্ৰ হৈছে, সেয়েহে আহিলো যশোদা তোমাৰ পুত্ৰক চোৱাৰ বাবে। তুমিও বা মই পুত্ৰক লৈ আহো। ৰজাৰ আদেশ লৈ মই তোমাৰ পুত্ৰক বধ কৰাৰ বাবে আহিছো তোমাৰ গৃহত। খা খা বাচ্চা খা, কংসক বধ কৰাৰ বাবে জন্ম লৈছা নহয়? খা আৰু আৰু জম পৰি লৈ যা। সভাসদ পুতনাৰ মৃত্যুৰ বাতৰি পাই কংস উত্তেজিত হৈ পৰি খঙত অগ্নিশৰ্মা হৈ চানুৰ মুষ্টিকক মাতিলে। তাৰ পাছত কি ঘটনা ঘটিল দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল। ফাগুন
ক'ত আছ ক'ত আছ? সেৱা গ্ৰহণ কৰক মহাৰাজ। তহঁতে দেখা নাই এফালৰ পৰা বালক কৃষ্ণই মোৰ সমস্ত অসুৰগণক মাৰি নিক্ষেপ কৰিলে, মায়াবী পুতনাকো মাৰি পেলালে। শুনিব পাইছো বলৰাম শ্ৰীকৃষ্ণই মোক বধ কৰাৰ বাবে মথুৰালৈ আহি আছে। সামান্য বালক হৈ এই কংসক বধ কৰে, সামান্য বালক হৈ। যা আগবাঢ়ি যা আগবাঢ়ি যা। আজ্ঞা মহাৰাজ।